শ্যাম কানু মহন্তক কেৱল 7 দিনৰ ভিতৰত অসমলৈ আনিব লাগে যতে আছে পৃথিৱীৰ যতে লুকাই আছে তাৰে পৰাই ধৰি আনিব লাগিব অসমলৈ আৰু 7 দিনৰ ভিতৰত আমাক বিচাৰ লাগে মই নীলোৎপল বৰা অসম চৰকাৰক দাবী জনাইছো কেৱল 7 দিনৰ ভিতৰত শ্যাম কানু মহন্তক অসমত লাগে যদি চৰকাৰে বিচাৰ লব নোৱাৰে ধৰি আনক অসমৰ ৰাজ্যক গটাই দিয়ক আমাক গটাই দিয়ক আমি বিচাৰ লম যোৱা 10 12 15 বছৰে জুবিন গাৰ্গক সুহি খায় এই ফেষ্টিভেলবোৰ ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল এনে ধৰণৰ ফেষ্টিভেল বিলাক যেতিয়া আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই জুবিন দাক সদায় এনেকুৱা ধৰণৰ আবেগিক কথা কয় যে এই ফেষ্টিভেলটো আমি পতাৰ উদ্দেশ্য হৈছে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি গুটে পৃথিৱীতে জনপ্ৰিয় কৰা আৰু তাত তেতিয়াহে সম্ভৱ হ'ব যেতিয়া জুবিন গাৰ্গ থাকিব তেনেকৈ জুবিন দাক তেল মাৰি জুবিন দাক ভৰিত ধৰি জুবিন দাৰ সহায় বিচাৰি সেই সৰল মানুহজনক সুহি খাই শেষত গৈ মাৰি পেলালে আৰু ইমান দিনে যিমান দিন জুবিন গাৰ্গে শ্যাম কানু মহন্তৰ প্ৰগ্ৰেমত গান গাইছে আজিলৈকে জুবিন গাৰ্গে 1 টকাও পোৱা নাই 1 টকাও মাননি পোৱা নাই কেৱল খৰচ সাগে দিয়ে কিন্তু প্ৰথম এবাৰ দুবাৰ মোৰ পুৰা মনত আছে জুবিন দাই মোক নিজে এদিন কৈছিল যে শ্যাম কানু মহন্তৰ অনুষ্ঠানত তেওঁ নিজে গুটে টিমটোক টিকেট কাটি লৈ গৈছিল দিল্লীলৈ গতিকে এনেকুৱা এজন ব্যক্তি যিয়ে জুবিন গাৰ্গক ইমান বছৰে সুহি খাই শেষত জুবিন গাৰ্গক মাৰি পেলালে জুবিন গাৰ্গক আমাৰ পৰা লৈ গ'ল গতিকে 7 দিনৰ ভিতৰত মই দাবী জনাইছো অসম চৰকাৰক যে 7 দিনৰ ভিতৰত অসমলৈ আনিব লাগে ধৰি আনিব লাগিব যতে আছে আৰু এই ভিডিঅটো যদি আপোনালোকে একমত তেতিয়া হলে সকলোৱে শেয়াৰ কৰক আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক টেগ কৰক জুবিন দা আমাৰ অসমৰ সম্পদ হয় সেই কাৰণে দুটামান কাম মই বিচাৰো আমাৰ চৰকাৰে যাতে কৰে এগৰাকী লেডিয়ে মোৰ ভিডিঅ' এটাত কমেন্ট কৰিছিলে বিৰাটে ভাল কমেন্ট কৰিছিলে আৰু মোৰ এতিয়া আপোনালোকক দুটা কথা ক'ব আছে প্ৰথম কথাটো হ'ল লেডি গৰাকী কি কমেন্ট কৰিছিলে তেওঁ কৈছিলে যে জুবিন দাৰ লগত সেই সময়ত সেই ঘটনাটো হৈছিলে জুবিন দাৰ লগত যিকেইজন মানুহ আছিলে সেই মানুহকেইজনৰ ওপৰত বডিত ট্ৰুথ ডিটেক্টৰ লগাব লাগে যিটো ট্ৰুথ ডিটেক্টৰ লগালে মানুহজনে সঁচা কৈছে নে মিছা কৈছে গম পোৱা যায় কিবা এটা প্ৰশ্ন কৰিলে আৰু 2 নম্বৰ কথাটো হ'ল যিটো জুবিন দাৰ পোষ্টমৰ্টেম ৰিপৰ্ট সেই পোষ্টমৰ্টেম ৰিপৰ্টক আমাক মানে পুৰা ৰাজহুৱা কৰিব লাগে আমি সকলোৱে গম পাব লাগিব কি হৈছিল জুবিন দাৰ লগত জুবিন দাই যে আমাক এৰি থৈ গ'ল আৰু এটো মোৰ দাবী আৰু মই জানো মই এটা যিখিনি কথা কৈছো আমাৰ অসমৰ ৰাইজে এইখিনি বস্তু বিচাৰে সেইকাৰণে যদি আপোনালোকে বিচাৰে প্লিজ মোৰ ইয়াতে কমেন্ট কৰি জনাওক আৰু আমি যাতে এক হৈ পেলাই যুঁজিব লাগিব জুবিন গাৰ্গক যিজন মানুহে ছিংগাপুৰ লৈ গৈছিলে তেওঁ নাজানে নেকি যে জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ হয় তেওঁ জুবিন গাৰ্গৰ দায়িত্ব লৈছিলে তেওঁক এইখিনি দায়িত্ব নাছিল নেকি যে জুবিন গাৰ্গ যেতিয়া সাগৰলৈ গৈছিলে তেতিয়া তেওঁক একো সিকিউৰিটি থাকিব নালাগিছিল নেকি ইমানখিনি বস্তু বহুত কথা আছে ক'বলগীয়া কিন্তু আজি মই এই মুডত নাই ক'বলৈ সেইকাৰণে মোৰ এটাই অনুৰোধ আমাৰ চৰকাৰলৈ যাতে এই কেছটোৰ ওপৰত এটা CBI তদন্ত হ'ব লাগে মোৰ হেতুৱে ৰিকুৱেষ্ট মই কাকো এটা দুখ নিদু মই কাৰো ইয়াতে মই ব্লেম দিব নাযাওঁ কিন্তু আমাৰ আজি ক'বলৈ শব্দ নাই আমাৰ ক'বলৈ শব্দ নোহোৱা হৈ গৈছে ইমান মনটো বেয়া লাগি আছে